হেল্ল' ষ্টুডেণ্ট, এডুকেশ্যন ফৰ ইউ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ত লেচন নাম্বাৰ 8 গতিৰ পাঠভিত্তিক প্ৰশ্নাৱলীসমূহ আলোচনা কৰিম। পেজ নাম্বাৰ 1 দিয়া কুৱেশ্যন নাম্বাৰ 1, বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণ শূন্য হ'ব পাৰেনে? যদি পাৰে তেন্তে তোমাৰ উত্তৰৰ সমৰ্থনত উদাহৰণ এটা দিয়া। ইয়াৰ উত্তৰ, বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণ শূন্য হ'ব পাৰে। এটা উদাহৰণ দিয়া আছে। এটা বস্তু এ বিন্দুৰ পৰা প্ৰত্যক্ষভাৱে আনটো বিন্দু বি অভিমুখে গতি কৰিছে, যিটো এৰ পৰা 20 মিটাৰ দূৰত্বত অৱস্থিত। এ বিন্দুৰ পৰা 20 মিটাৰ দূৰত্ব বিত বস্তু এটা গতি কৰিছে। এতিয়া ইয়াৰ পাছত বস্তুটো পোনপটীয়াভাৱে এ বিন্দুলৈ ঘূৰি আহিছে। ইয়াৰ পৰা আকৌ বিৰ পৰা এ বিন্দুলৈ 20 মিটাৰ ঘূৰি আহিছে। অৰ্থাৎ বস্তুটোৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থান একেই, সেয়ে হৰণৰ মান শূন্য হ'ব। অৰ্থাৎ যদি প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ একে অৱস্থানত থাকে তেতিয়া হৰণ সদায় শূন্য হয়। পৰৱৰ্তী প্ৰশ্ন, খেতিয়ক এজনে 10 মিটাৰ বাহুৰ বৰ্গাকৃতিৰ পথাৰ এখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে। 2 মিনিট 20 ছেকেণ্ড সময় অতিবাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁৰ হৰণৰ মান কিমান হ'ব? খেতিয়ক এজনে বৰ্গাকৃতি পথাৰ, এটা আমাৰ এ বি চি ডি এটা বৰ্গাকৃতি পথাৰ আছে। বৰ্গাকৃতি পথাৰৰ প্ৰতিটো বাহুৰ মান আমাৰ 10 মিটাৰকে দিয়া আছে। এই পথাৰখনত এক পাক সম্পূৰ্ণ কৰোঁতে, ইয়াৰ পৰা ইয়ালৈ এক পাক সম্পূৰ্ণ কৰোঁতে 40 ছেকেণ্ড সময় লাগে। মান মুঠ দূৰত্ব এক পাকত মুঠ দূৰত্ব হৈছে 40 মিটাৰ, কাৰণ প্ৰতিটো বাহুৰ মান 10 মিটাৰকে দিয়া আছে। 4টা বাহু মিলাই আমাৰ 40 মিটাৰ হ'ব আৰু সময় দিয়া আছে 40 ছেকেণ্ড। এক পাক সম্পূৰ্ণ কৰোঁতে এই 40 মিটাৰ সম্পূৰ্ণ কৰোঁতে তেওঁৰ 40 ছেকেণ্ড সময় লাগে। 40 মিটাৰ, গতিকে আমাৰ দিয়া আছে মুঠ সময় 2 মিনিট 20 ছেকেণ্ড। আমাৰ মিনিট আৰু ছেকেণ্ডত দিয়া আছে, গোটেইকেইটা আমি ছেকেণ্ডত বনালে কি হ'ব? 2 পূৰণ 60, মিনিটটো এইখিনি আমাৰ ছেকেণ্ড হৈ যাব 120 আৰু ইফালে 20, টোটেল যোগ কৰিলে 140 ছেকেণ্ড হ'ব আমাৰ মুঠ সময়। এ বিন্দুৰ পৰা এনেকে যাত্ৰা আৰম্ভ কৰি এই এক পাক ঘূৰোতে 40 ছেকেণ্ড লাগে আমাৰ। এনেকে তেওঁ 140 ছেকেণ্ডত কিমান সময় যাব? এক পাকত যদি 40 ছেকেণ্ড লাগে, 2 পাকত আমাৰ 80 ছেকেণ্ড লাগিব, 3 পাকত আমাৰ 120 ছেকেণ্ড লাগিব, বাকী থাকিব আমাৰ 20 ছেকেণ্ড। 20 ছেকেণ্ডত আধা পাক সম্পূৰ্ণ কৰিব। এর পৰা আমাৰ চি বিন্দুলৈ আহিব। গতিকে এর পৰা চি লৈ আমাৰ হৰণ উলিয়াব লাগে। তো হৰণ উলিয়াবলৈ হ'লে আমাৰ আমি এর পৰা বি, বিৰ পৰা চি এনেকে যাব নোৱাৰোঁ, আমি এর পৰা ডাইৰেক্ট চি লৈ যাব লাগিব। কাৰণ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ নিম্নতম দূৰত্ব হৈছে আমাৰ হৰণ। আমাৰ নিম্নতম দূৰত্ব যিটো শৰ্টকাট ৰাস্তা, সেইটো আমাৰ এ চি হ'ব। গতিকে এ চিৰ মান উলিয়াব লাগে। আমি যদি ভালকে লক্ষ্য কৰোঁ, এ বি চি এটা সমকোণী ত্ৰিভুজ হ'ব। এই সমকোণী ত্ৰিভুজৰ এ বিৰ মান আমাৰ 10 মিটাৰ দিয়া আছে, বি চিৰ মান 10 মিটাৰ দিয়া আছে। আমাৰ এ চিৰ মান উলিয়াব লাগে। এতে পাইথাগোৰাছৰ সূত্ৰ মতে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এ চি স্কোয়ার বা অতিভুজ স্কোয়ার সমান সমান ভূমি স্কোয়ার প্লাস লম্ব স্কোয়ার। এটা আমার লম্ব হয়েছে আমার এ বি, ভূমি হয়েছে আমার বি সি, আর এ সি হয়েছে আমার অতিভুজ। এর পর আমি পাও এরপর হরণ হরণ আমার এ সি স্কোয়ার হল হবো আমার এ সি স্কোয়ার সমান সমান এ বি স্কোয়ার প্লাস বি সি স্কোয়ার। এটা আমার খালি আমার এ সির মান লাগে, এ সি হচ্ছে হরণ, এইফালে আমার রুট ওভার চিহ্ন হয়ে যাব। তো এ বি স্কোয়ার প্লাস বি সি স্কোয়ার, তো এ বির মান 10, বি সির মান 10 দিয়ে আছে। তো এইফালে 10 স্কোয়ার প্লাস 10 স্কোয়ার, 10 স্কোয়ার মানে হচ্ছে 100, 100 প্লাস 100 200 হবো। 200 আমি 2 পূরণ 100, 2 পূরণ 100 লিখিব পাৰোঁ। 2 পূরণ 100 যদি আমি স্কোয়ার হিসাবত লিখোঁ 10 স্কোয়ার লিখিব পাৰোঁ। 10 স্কোয়ার এইফালে 10ৰ স্কোয়ারটো আৰু ৰুট কেনচেল কৰি 10 বাহিৰত আহি যাব আৰু ভিতৰত থাকিব আমাৰ ৰুট 2। এনেকৈ আমাৰ হৰণৰ মান হ'ব আমাৰ 10 √2 মিটাৰ। কুৱেশ্যন নাম্বাৰ 3, হৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য? এই নম্বৰত দিয়া আছে ই শূন্য হ'ব নোৱাৰে। বি নম্বৰ দিয়া আছে ইয়াৰ মান বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বতকৈ বেছি। এর উত্তৰ চোৱা,
ই শূন্য হ'ব নোৱাৰে এই কথাটো অসত্য, কাৰণ হৰণ কেতিয়াবা শূন্য হ'ব পাৰে, গতিকে ই শূন্য হ'ব নোৱাৰে কথাটো অসত্য। অপশ্যন বি দিয়া আছে ইয়াৰ মান বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বতকৈ বেছি, এইটো আমাৰ অসত্য হ'ব, কাৰণ কোনো এটা বস্তুৱে অতিক্ৰম কৰা দূৰত্ব আৰু হৰণ কেতিয়াবা সমান হ'ব পাৰে বা হৰণ কেতিয়াবা তাতকৈ কম হয়, কিন্তু দূৰত্বতকৈ কেতিয়াও বেছি হ'ব নোৱাৰে হৰণ, গতিকে বি নাম্বাৰটো আমাৰ অসত্য হ'ব। প্ৰশ্নাৱলী পেজ নাম্বাৰ 102 দিয়া আছে। কুৱেশ্যন নাম্বাৰ 1, দ্ৰুতি আৰু বেগৰ পাৰ্থক্য লিখা। দ্ৰুতি আৰু বেগৰ মাজৰ পাৰ্থক্য লিখিব লাগে। এই কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, পৰীক্ষা 2 বা 3 মাহৰ কাৰণে আহি যায়, গতিকে ভালকে চাবা এইটো। ইয়াৰ উত্তৰ চোৱা, দ্ৰুতি, ইফালে আমি দ্ৰুতি লিখিছো, ইফালে বেগ লিখিছো, দুটা ঘৰ বনাই ল'বা এনেকে। 1 নম্বৰ দিয়া আছে বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্ব তাৰ দ্ৰুতি বুলি কোৱা হয়। এফালে বেগ, গতিশীল বস্তু এটাৰ নিৰ্দিষ্ট দিশৰ দ্ৰুতিক বেগ বোলে। এতিয়া কোনো এটা বস্তু একক সময়ত অতিক্ৰম কৰা দূৰত্বকে দ্ৰুতি বুলি ক'ব, কিন্তু সেই একক সময়ত অতিক্ৰম কৰা দূৰত্ব যদি নিৰ্দিষ্ট দিশত হয় তেতিয়া তাক বেগ বুলি ক'ব। অৰ্থাৎ নিৰ্দিষ্ট দিশ থাকিব লাগিব বেগৰ ক্ষেত্ৰত, আৰু দ্ৰুতিৰ ক্ষেত্ৰত নিৰ্দিষ্ট দিশ নাথাকিলেও হ'ব, খালি একক সময়ত নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলেই তাক দ্ৰুতি বুলি ক'ব। এতিয়া ইয়াৰ পৰা আমি ক'ব পাৰো দ্ৰুতিৰ মান আছে কিন্তু নিৰ্দিষ্ট দিশ নাই, আৰু বেগৰ নিৰ্দিষ্ট মান আৰু দিশ দুয়োটাই আছে। যদি নিৰ্দিষ্ট মান আছে দিশ নাই তেনেহ'লে এইটো আমাৰ স্কেলাৰ ৰাশি হ'ব। ইয়াৰ ভৌতিক ৰাশিটো হ'ব স্কেলাৰ ৰাশি দ্ৰুতিৰ, আৰু বেগৰ ভৌতিক ৰাশি হ'ব আমাৰ ভেক্টৰ ৰাশি। 4 নম্বৰটো বস্তু এটাৰ দ্ৰুতি সদায় ধনাত্মক হয়, আৰু বস্তু এটাৰ বেগ ধনাত্মক, ঋণাত্মক বা শূন্য হ'ব পাৰে। এই 4টা পাৰ্থক্য তোমালোকে মনত ৰাখিবা। সৰলৰৈখিকভাৱে গতি কৰিলে বস্তু এটাৰ দূৰত্ব আৰু হৰণ সমান হ'ব। যেতিয়া দূৰত্ব আৰু হৰণ সমান হ'ব তেতিয়া আমাৰ দ্ৰুতিৰ ক্ষেত্ৰত আমাৰ দূৰত্বক আমি সময়ৰে হৰণ কৰিলে যিমান মান পাম আমি বেগৰ ক্ষেত্ৰতো হৰণক আমি সময়ৰে হৰণ কৰিলে একেই মান পাম। গতিকে সৰলৰেখা যেতিয়া গতি কৰিব দূৰত্ব আৰু হৰণ সমান হ'ব, ফলত কি হ'ব তাৰ গড় বেগৰ মান গড় দ্ৰুতিৰ সমান হ'ব। আশা কৰোঁ সকলোৱে বুজি পাইছা। কুৱেশ্যন নাম্বাৰ 3, মটৰ গাড়ীৰ অডোমিটাৰে কি জোখে? ইয়াৰ উত্তৰ, অডোমিটাৰে মটৰ গাড়ী এখনে অতিক্ৰম কৰা দূৰত্ব জোখে। মটৰ গাড়ীবিলাকত অডোমিটাৰ লগোৱা থাকে, সেই অডোমিটাৰে অতিক্ৰম কৰা দূৰত্ব বুজাব। কুৱেশ্যন নাম্বাৰ 4, সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা? ইয়াৰ উত্তৰ চোৱা, সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ সৰলৰৈখিক হ'ব। সুষমভাৱে যেতিয়া কোনো এটা বস্তু গতি কৰিব তাৰ গতিপথ সদায় সৰলৰৈখিক হ'ব। কুৱেশ্যন নাম্বাৰ 5, পৰীক্ষা এটাৰ সময়ত মহাকাশযান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগৃহীত হ'ল। ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযানৰ দূৰত্ব কিমান হ'ব? সংকেতটোৱে পোহৰৰ দ্ৰুতিৰে অৰ্থাৎ 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড দ্ৰুতিৰে গতি কৰে। মহাকাশযানৰ পৰা ভূমিস্থিত ষ্টেচনত এটা খবৰ বা এটা বাৰ্তা 5 মিনিটত সংগ্ৰহ হয়। আমাৰ সময় দিয়া আছে 5 মিনিট, আৰু সেই সংকেতটো পোহৰৰ দ্ৰুতি, অৰ্থাৎ পোহৰৰ দ্ৰুতি কিমান মনত ৰাখিবা, 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। এইটো হৈছে পোহৰৰ দ্ৰুতি। এই পোহৰৰ দ্ৰুতিৰ স্পীডত আমাৰ এই খবৰখিনি ভূমিস্থিত ষ্টেচনত আহিব। এতিয়া এই ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযানৰ দূৰত্ব কিমান উলিয়াব লাগে? আমাৰ কি দিয়া আছে? ভি মান দিয়া আছে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড, লগতে কি দিয়া আছে আমাৰ সময় দিয়া আছে 5 মিনিট। 5 মিনিটক ছেকেণ্ডলৈ ৰূপান্তৰ কৰিলে 5 × 60 ছেকেণ্ড হ'ব, অৰ্থাৎ 300 ছেকেণ্ড হ'ব। আমাৰ 5 মিনিট মানে 300 ছেকেণ্ড হ'ব। দূৰত্ব কিমান উলিয়াব লাগে? আমি জানো যে ভি সমান h/t। ভি মানে হৈছে দ্ৰুতি সমান h মানে দূৰত্ব ডিভাইডেড বাই t সময়। ইয়াৰ পৰা এই দুটা বজ্ৰপূৰণ হ'ব, h মানে হ'ব v × t। ভিৰ মান দিয়া আছে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড, আৰু টিৰ মান দিয়া আছে 300 ছেকেণ্ড। এতিয়া এইটো ছেকেণ্ড তলত আছে, ছেকেণ্ড কেঞ্চেল যাব, আমাৰ মিটাৰ থাকিব ইফালে, আৰু ইফালে 3 × 10⁸ আৰু 300ক আমি 3 × 100 লিখিব পাৰোঁ। যিহেতু ইয়াতে ঘাত হিচাপে আছে, গতিকে আমি এই 300ক আমি ঘাত হিচাপে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম।
তিনি দিয়া আছে আৰু ইফালে তিনি 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 কিমান হ'ব তিনি তিনি গুণে 9 ইফালে 10 টু দি পাৱাৰ 8 আছে ইফালে 100 ক স্কয়ার হিসেবে লিখলে 10 স্কয়ার লিখতে পারো এই দুটা আমি a টু দি পাওয়ার m ইনটু a টু দি পাওয়ার n যেটা ফর্মুলা আছে এটা হবে a টু দি পাওয়ার m প্লাস n আমি এনেকে a যদি আমার 10 হয় বাকি 8 আৰু 2 m আৰু n হ'ব m আৰু n প্লাস করে দিছো তো 9 ইনটু 10 টু দি পাওয়ার 8 প্লাস 2 ইফালে আমার হয়ে যাব 10 টু দি পাওয়ার 10 মিটার 9 ইনটু 10 টু দি পাওয়ার 10 মিটার তো s বা দূরত্ব হবে আমার 9 ইনটু 10 টু দি পাওয়ার 10 মিটার গতিকে ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযানখনৰ দূৰত্ব হৈছে 9 ইনটু 10 টু দি পাওয়ার 10 মিটার পেজ নাম্বার 103 দিয়া প্ৰশ্নাৱলী কোৱেশ্চন নাম্বার 1 তুমি কেতিয়া বস্তু এটাৰ সুষম ত্বৰণ আৰু বিষম ত্বৰণ হোৱা বুলি ক'বা ত্বৰণ মানে হৈছে আমাৰ বেগৰ পৰিৱৰ্তনৰ হাৰ বেগৰ পৰিৱৰ্তনৰ হাৰকে ত্বৰণ বুলি কোৱা হয় অৰ্থাৎ একক সময়ত হোৱা বেগৰ পৰিৱৰ্তনকে ত্বৰণ বুলি কোৱা হয় এতিয়া আমি কেতিয়া বস্তু এটাৰ সুষম ত্বৰণ হ'ব বা বিষম ত্বৰণ হ'ব বুলি ক'ব পাৰিম তো এক নম্বৰত দি আছে আমাৰ সুষম ত্বৰণৰ কথা যদি বস্তু এটা সৰল ৰেখাৰে গতিশীল আৰু ইয়াৰ বেগ সমান সমান সময়ৰ অন্তৰালত সমান সমান পৰিমাণে বাঢ়ে বা কমে তেতিয়া বস্তুটোৰ ত্বৰণক সুষম ত্বৰণ বুলি ক'ব যেতিয়া কোনো এটা বস্তুৱে সৰল ৰেখাৰে গতি কৰি আছে আৰু লগতে ইয়াৰ বেগ সমান সমান সময়ৰ অন্তৰালত সমান সমান পৰিমাণে বাঢ়িছে বা কমিছে তেতিয়া বস্তুটোৰ ত্বৰণক সুষম ত্বৰণ বুলি ক'ব দুই নম্বৰত দি আছে আমাৰ বিষম ত্বৰণৰ কথা যদি বস্তু এটাৰ বেগ সমান সমান সময়ৰ অন্তৰালত বিষমভাৱে পৰিৱৰ্তিত হয় তেতিয়া তাৰ ত্বৰণক বিষম ত্বৰণ বুলি ক'ব যদি সমান সমান সময়ৰ অন্তৰালত বেলেগ বেলেগকে যদি বেগৰ পৰিৱৰ্তন হয় তেতিয়া আমাৰ তাক ক'ব বিষম ত্বৰণ কোৱেশ্চন নাম্বার 2 বাছ এখনৰ দ্ৰুতি 5 সেকেন্ডত 80 কিলোমিটাৰ পাৰ ঘণ্টাৰ পৰা 60 কিলোমিটাৰ পাৰ ঘণ্টালৈ হ্ৰাস পালে বাছখনৰ ত্বৰণ নিৰ্ণয় কৰা আৰম্ভণি বেগ দিয়া আছে আমাৰ 80 কিলোমিটার পার ঘন্টা আর অন্তিম বেগ দিয়া আছে আমার 60 কিলোমিটার পার ঘন্টা আমার সময় দিয়া আছে 5 সেকেন্ড টি দিয়া আছে 5 সেকেন্ড ইউ দিয়া আছে আমার 80 কিলোমিটার পার ঘন্টা এতিয়া সময়টো আমার সেকেন্ডত দিয়া আছে বাকি বেগ বিলাক দিয়া আছে আমার কিলোমিটার পার ঘন্টা গতিকে আমি এটু মিটার পার সেকেন্ড বনাব লাগিব বেগ আমি মিটার পার সেকেন্ডত রূপান্তর কৰিব লাগিব মিটার পার সেকেন্ড বনাবলৈ হলে 80 অলরেডি আমার দিয়া আছে 80 লিখিছো আমি লগতে কিলোমিটার মানে 1 কিলোমিটার মানে 1000 মিটার আর 1 ঘন্টা মানে 60 পূরণ 60 সেকেন্ড হবো এটা শূন্য শূন্য উপরে তলে আমার দুটা দুটা শূন্য ক্যান্সেল যাব তলত আমার 6 পূরণ হয়ে থাকিব 6 6 গুণে আমার 6 গুণে হবো 36 আর উপরত 8 পূরণ 100 মানে 800 ইমান মিটার পার সেকেন্ড তেনেকে আমাৰ অন্তিম বেগ 60 কিলোমিটাৰ পাৰ ঘণ্টাৰ পৰা মিটাৰ পাৰ সেকেন্ড ৰূপান্তৰ কৰিব লাগিব 60 পূৰণ 1000 বাই 60 ইনটু 60 শূন্য শূন্য কেনসেল কৰি দিম তাৰপিছত 6 এটা কেনসেল কৰি দিম ওপৰে তলে তলত খালি 6 থাকিব ওপৰত 100 থাকিব 100 বাই 6 মিটাৰ পাৰ সেকেন্ড আমি এনেকে ৰাখি দিলো পিছত আমাৰ হিসাবত সুবিধাৰ কাৰণে আমি তেনেকে ৰাখি দিলো এটা সময় দিয়া আছে আমাৰ 5 সেকেন্ড ত্বৰণ এর মান আমাৰ ওলাব লাগে তো চোৱা আমি জানো যে ত্বরণ a is equal to v minus u by t v minus u v মান দিয়া আছে 100 by 6 minus u দিয়া আছে 800 by 36 divided by t t এর মান দিয়া আছে আমার 5 সেকেন্ড এতিয়া তলত 6 আৰু 36 দিয়া আছে ইয়াৰ এলসিএম হ'ব আমাৰ 36 36 ত 6 বাৰ হৰণ যাব 6 আৰু ওপৰত 100 আছে 6 100 গুণে 600 হ'ব মাইনাস ইফালে 36 এর ভিতরে 36 একবারে হরণ যায় 1 পূরণ 800 800 হবো এতিয়া 600 পৰা 800 মাইনাস কৰিলে আমাৰ -200 হ'ব 600 টো ধনাত্মক 800 ঋণাত্মক গতিকে আমাৰ -200 থাকিব ডিভাইড বাই 36 তাৰ তলত আমাৰ 5 দিয়া আছে ইয়াত দিয়া আছে 200 বাই 36 ইনটু এটা আমাৰ 1/5 এটো এনেকে 1/5 হিচাপে দিয়া আছে এতিয়া আমি 36 ক 4 ৰে কাটিলে 9 বাৰ কাটিব পাৰো আৰু 200 4 ৰে কাটিলে আমি 50 বাৰ কাটিব পাৰো 50 যদি আমি 5 রে কাটিম 10 বার কাটিম আর 5 রে 500 কাটলে একবার তলত থাকবে আমার 9 উপর থাকবে আমার 10 এতিয়া 9 রে 10 হরণ করলে আমার এনেকে 9 রে 10 হরণ করলে আমার হবো এটা আমার মাইনাস দিয়া আছে মাইনাস 1.11 মিটার পার
সেকেন্ড স্কোয়ার হচ্ছে আমার ত্বৰণৰ একক। গতিকে বাছখনৰ ত্বৰণ হৈছে -1.11 মিটাৰ পাৰ ছেকেণ্ড স্কোয়ার। কুৱেশ্যন নাম্বার 3, ৰেলগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰি সুষম তৰণে 10 মিনিটত তাৰ দ্ৰুতি 40 কিলোমিটাৰ পাৰ ঘণ্টালৈ বৃদ্ধি কৰিলে ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা। আমার ইয়ার আগৰ নিচিনাই অঙ্কটা আমার কৰিব লাগিব। আমার রেলগাড়ি এখন এটা স্টেশনের পৰা স্টেশনের পৰা যাত্ৰা আৰম্ভ কৰিলে তার আৰম্ভণি বেগ প্ৰাৰম্ভিক বেগ আমার 0 হ'ব, 0 মিটাৰ পাৰ ছেকেণ্ড হ'ব। তো অন্তিম বেগ কিমান হৈ গৈছে 40 কিলোমিটাৰ পাৰ ঘণ্টালৈ হৈ গৈছে। এতিয়া এইটোক আমি মিটাৰ পাৰ ছেকেণ্ড বনালে এইখিনি পাম আমি, তোমালোকে চাই ল'বা ভালকে। আমি 100/9 মিটাৰ পাৰ ছেকেণ্ড পাম, কটাকটি কৰিলে 100/9 মিটাৰ পাৰ ছেকেণ্ড পাম। এতিয়া এইটো আমি পালো। আমার সময় দিয়া আছে আমার 10 মিনিট, এইটো সেকেন্ডে বনালে হ'ব আমার 600 সেকেন্ড। আমার ত্বরণ উলিয়াব লাগে। ত্বরণ মানে হচ্ছে আমার এই মানে হচ্ছে ভি মাইনাস ইউ বাই টি। এতে ভির মান আছে 100/9 মাইনাস ইউ হচ্ছে আমার 0 ডিভাইডেড বাই সময়টো আমার 600 সেকেন্ড দিয়া আছে। এতিয়া এটা আমি 1/600 ইনটু এইটো 100/9 লিখিব পাৰোঁ। 0 0 কেঞ্চেল যাব, উপরে তলে তলত থাকিব 6 আৰু 9, 6 আৰু 9 পূৰণ কৰিলে হ'ব 54, ওপৰত হ'ব 1। তো একক 54 হৰণ কৰিলে আমাৰ এইখিনি পাম আমি 0.0185। এর মান হ'ব আমাৰ 0.0185 মিটাৰ পাৰ ছেকেণ্ড স্কোয়ার। গতিকে ৰেলগাড়ীখনৰ ত্বৰণ 0.0185 মিটাৰ পাৰ ছেকেণ্ড স্কোয়ার হ'ব। প্রশ্নাৱলী পেজ নাম্বার 107 দিয়া আছে। কুৱেশ্যন নাম্বার 1, বস্তুৰ সুষম আৰু বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব সময় লেখাৰ প্ৰকৃতি কেনেকুৱা হয়? সুষম আৰু বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব সময় লেখাৰ প্ৰকৃতি কেনেকুৱা হয়? ইয়াৰ উত্তৰ, বস্তুৰ দূৰত্ব সময় লেখাৰ ক্ষেত্ৰত সুষম গতিৰ বাবে সৰলৰেখা আৰু বিষম গতিৰ বাবে বক্ৰৰেখা হয়। বস্তু এটা সুষম গতিৰে গতি কৰিলে দূৰত্ব সময় লেখ এডাল সৰলরেখা পোৱা যাব, আৰু বিষম গতিৰে গতি কৰিলে দূৰত্ব সময় লেখ বক্ররেখা পোৱা যাব। কোশ্চেন নাম্বার 2, বস্তু এটাৰ দূৰত্ব সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰলরেখা, বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা? ইয়াৰ উত্তৰ, যদি বস্তু এটাৰ দূৰত্ব সময় লেখ সময় অক্ষৰ সমান্তরাল এডাল সরলরেখা হয় তেন্তে ইয়াৰ অর্থ হৈছে বস্তুটো স্থিৰ অৱস্থাত আছে, যেহেতু সময় সাপেক্ষে ইয়াৰ অৱস্থান সলনি হোৱা নাই। এনেকে দূৰত্ব ইফালে সময় দিয়া আছে, আমাৰ এই সময়ডাল এনেকে গৈ আছে, সময় গৈ আছে, কিন্তু দূৰত্ব আমাৰ ইফালে উপৰফালে উঠা নাই, মানে বস্তুটো সময় পাৰ হৈ আছে কিন্তু একে জায়গাতে রয়ে আছে, অর্থাৎ স্থির অবস্থাত আছে। কোশ্চেন নাম্বার 3, বস্তু এটার দ্রুতি সময় লেখ সময় অক্ষর সমান্তরাল এডাল সরলরেখা, বস্তুটোর গতির বিষয়ে তুমি কি মন্তব্য করবে? যদি বস্তু এটার দ্রুতি সময় লেখ সময় অক্ষর সমান্তরাল এডাল সরলরেখা হয় তেন্তে বস্তুটোৱে সুষম দ্ৰুতিৰে গতি কৰাটো বুজাব। দ্ৰুতি সময় লেখ সময় অক্ষৰ সমান্তৰাল হলে বস্তুটো সুষম দ্ৰুতিৰে গতি কৰিব। কোশ্চেন নাম্বার 4, বেগ সময় লেখ এডালৰ তলৰ অংশই আৱৰি থকা কালিৰ জোখে নিৰ্দেশ কৰা ৰাশিটো কি? ইয়াৰ উত্তৰ, বেগ সময় লেখ এডালৰ তলৰ অংশই আৱৰি থকা কালিৰ জোখে প্ৰদত্ত সময়ৰ অন্তৰালত বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব বুজায়। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।